এতিয়া গীত গাওক দিছে 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 শংকৰ গুৰু মাধৱ গুৰু দুয়োজন একে গুৰুৰ হাতে ধৰি হ'ল জনা শংকৰ গুৰু মাধৱ গুৰু দুয়োজন একে গুৰুৰ হাতে ধৰি হ'ল জনা আৰু এজন গুৰু আছে সৰু বৰ শনিৰ সেইজনৰ নাম হ'ল গোপাল শনি আৰু এজন গুৰু আছে সৰু বৰ শনিৰ এইজনৰ নাম হ'ল গোপাল শনি শংকৰ গুৰু মাধৱ গুৰু দুয়োজনা একে গুৰুৰ হাতে ধৰি হ'ল জনা অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী সৰু বৰে দিলে বৈ দুয়োজন বৈষ্ণৱ ধৰ্মৰ মানে অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী সৰু বৰে দিলে বৈ দুয়োজন বৈষ্ণৱ ধৰ্মৰ মানে দুইজন গুৰুৱে তীৰ্থ ভ্ৰমণ কৰে ঘূৰি আহি অসমত নামঘৰ পাতে কৃষ্ণ গুৰুৰ মালা পিন্ধি ধ্যানতে বহে ধ্যানৰ বলেৰে বেদৰ সাৰ বাচি অসমীয়া ভাষাৰে ধৰ্মগ্ৰন্থ লিখে শংকৰ গুৰু মাধৱ গুৰু দুয়োজনা একে গুৰুৰ হাতে ধৰি হ'ল জনা অসমৰ চৌপাশে ঢোল খোলে নাম কীৰ্তন মাজে মাজে ভাওনাত বিহু সংগীত শংকৰ গুৰু মাধৱ গুৰু দুয়োজনে অসমৰ অসমীয়া সকলো প্ৰদান কৰা এই দুইজনা আৰু এজন আৱলীয়া দূৰ পশ্চিমৰ উস্তাদৰ হুকুম লৈ পালেহি অসমৰ সকলোৱে আজান ফকীৰ কয় সেইজনা বাগদাদৰ ছয়চা মিলন শংকৰ গুৰু মাধৱ গুৰু দুয়োজনা আজান পিছা মিলন আৰু এজনা তিনিজন গুৰু সুদাজন নহয় অসমৰ অসমীয়া ভাষা ধৰ্ম ঘাই গুলীয়াৰ প্ৰতাপ সিংহৰ ৰাজধানী গড়গাঁৱত আজান পীৰৰ বসতি সোণপুৰৰ ৰাজধানীৰ কাষত যিসমূহ ব্ৰহ্মপুত্ৰ মিলনৰ কাষত খোলাগুৰি চাপৰি ৰজাই বনাই দিয়া পথ চকুৰি ভকত লৈ শংকৰাৰ হীৰে কোৰাণৰ হাল বাচি জিকিৰ কৰে জিকিৰৰ হালামে অসমত ইছলাম প্ৰচাৰ সেইজনা বাগদাদৰ ছয়চা মিলন শংকৰ গুৰু মাধৱ গুৰু দুয়োজনা আজান পিছা মিলন আৰু এজনা তিনিজন গুৰু সুদাজন নহয় অসমৰ অসমীয়া ভাষা ধৰ্ম ঘাই গুলীয়াৰ খোলাগুৰি চাপৰি ৰজাই বনাই দিয়া পথ আজান পীৰৰ সমাধি তাতেই হ'ল সকলো গুৰুলৈ অধমৰ শ্ৰদ্ধা ভক্তি থাকিল লগে লগে ৰাইজলৈ নমস্কাৰ থাকিল।